Welcome to a few minute series or 5-minute series. আজিৰ এই few minutesৰ সিৰিজত মই এটা টপিক আলোচনা কৰিম PM পোষণৰ ওপৰত যাক আগতে মিড ডে মিল বুলি জনা যায়। মূল বিষয়লৈ অহাৰ আগতে এই সিৰিজৰ উপযোগিতাটো কি হ'ব পাৰে বা কি ধৰণে সহায় হ'ব পাৰে এই বিষয়ে মই কওঁ। ইয়াত মই যিখিনি পইণ্ট আপোনালোকক আগবঢ়াওঁ এই পইণ্টখিনি আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব। প্ৰিলিমছৰ কাৰণে যিখিনি ফেক্ট লাগে সেইখিনি আপুনি মনত ৰাখি যাব আৰু মেইনছৰ কাৰণে এনৰিচমেণ্ট হিচাপে আমি বিভিন্ন ধৰণৰ কুৱেশ্যনত ব্যৱহাৰ কৰিব পাৰিম। যি ধৰণে PM পোষণ এডুকেশ্যন হওক বা চাইল্ড ডেভেলপমেণ্ট হওক, ফুড এণ্ড নিউট্ৰিশ্যন, এই সকলোবিলাক বিষয়ৰ ওপৰত আমি ব্যৱহাৰ কৰিব পাৰিম। মোৰ কথাখিনি যদি মন দি শুনে মই এটা বুদ্ধি আপোনালোকক দিওঁ। আপোনালোকে মেইনছৰ প্ৰস্তুতি যিহেতু কৰি আছে, গতিকে আপোনালোকে এখন বহি ল'ব, বহিখনৰ 2-3 পেজ প্ৰত্যেকটো টপিকৰ কাৰণে ৰাখি যাব। ধৰি ল'লোঁ আজি চাইল্ড ডেভেলপমেণ্টৰ ওপৰত আপুনি কিবা এটা আৰ্টিকল পঢ়িলে, তাৰ পৰা পইণ্ট এড কৰিলে, মোৰ এই 5-minute সিৰিজটো চালে তাত যদি কিবা পইণ্ট পালে আপুনি এড কৰিলে, তেনেকৈ মূল বিষয়বস্তুবোৰ যিখিনি চিলেবাছত আছে তাৰ ছাবজেক্ট ৱাইজ বা পেপাৰ ৱাইজ আপোনালোকে এখন এখন বহি লৈ এই পইণ্টছখিনি আপোনালোকে সদায় নোট ডাউন কৰি যাব। PM পোষণ স্কিম ফুল নেম হ'ল প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ যোজনা। 2021-22 ফাইনেন্সিয়েল ইয়েৰত ইয়াক লঞ্চ কৰা হৈছিল আৰু ই ৰিপ্লেচ কৰিছিল 1995ৰ মিড ডে মিল স্কিম। আমি টাইপটো চাম, কেতিয়াবা প্ৰিলিমিনেৰীত এনেধৰণৰ কুৱেশ্যনো আহে, চেণ্ট্ৰেলি স্পন্সৰ্ড হয় নাই এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। গতিকে ই হ'ল চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম। 60:40 অৰ্থাৎ 60 আৰু 40ৰ অনুপাতত চেণ্টাৰ ষ্টেটৰ মাজত কষ্টটো শ্বেয়াৰিং হয়, অৰ্থাৎ খৰচটো বহন হয়। অবজেক্টিভটো মনত ৰাখিব লাগিব প্ৰিলিমছৰ কাৰণে, প্ৰভাইড 1 hot cook meal per day to student of classes 1 to 8 in government and government aided school. Key features খিনি চাওঁ। নিউট্ৰিশ্যনেল ফ'কাছ, প্ৰভাইড ৰাইচ, ৱেট, পালচেছ, ভেজিটেবলছ এণ্ড এগছ, বানানাজ ৱেৰ এলাউড। দ্বিতীয়তে হ'ল কভাৰেজ, বেনিফিটছ 11.80 crore চিলড্ৰেন ইন 11.20 লাখ স্কুলছ এজ অফ 2023 and 24. থ্ৰীত হ'ল ফাণ্ডিং আউটলেটো হ'ল 54,061 crore চেণ্টাৰৰ পৰা আৰু 31,733 crore ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ till 2025-26. চাৰিত আমি কি ফিচাৰ হিচাপে চাওঁ। এডিশ্যনেল ইনোভেশ্যনছ, প্ৰমোটছ নিউট্ৰিশ্যন গাৰ্ডেন, কিটচেন গাৰ্ডেন বা নিউট্ৰিশ্যন গাৰ্ডেন হয়, IT বেছড মনিটৰিং এণ্ড ছ'চিয়েল অডিট মেকানিজিম। 5 নম্বৰত হ'ল ইমপ্লিমেণ্টেশ্যন লিংকেজেছ, টাইড উইথ সমগ্ৰ শিক্ষা অভিযান এণ্ড পোষণ অভিযান ফৰ হলিষ্টিক ডেভেলপমেণ্ট অফ দ্য চিলড্ৰেন। আমি মেইনছৰ বিভিন্ন এনচাৰ লিখিবৰ কাৰণে বিভিন্ন এই টপিকৰ ওপৰত যদি আহে, চাইল্ড ডেভেলপমেণ্ট হওক বা নিউট্ৰিশ্যন বা ফুডৰ ওপৰত হওক বা এডুকেশ্যনৰ ওপৰত হওক, তেতিয়া আমি PM পোষণৰ যদি এক্সাম্পল ল'ব লাগে, আমি ইণ্ডিয়াৰ ছাকচেছটো জানিব লাগিব। 1 নম্বৰত হ'ল ইনক্ৰিজ এনৰলমেণ্ট এণ্ড ৰিটেনশ্যন। এনৰলমেণ্টটো বাঢ়িছে এজ পাৰ 2024 ৰিভিউ। মিড ডে মিল স্কিমছ বুষ্টেড এনৰলমেণ্ট, এটেণ্ডেঞ্চ এণ্ড ৰিটেনশ্যন স্পেচিয়েলি এমং মাৰ্জিনেলাইজ গ্ৰুপছ। এইটো এটা হ'ল জিন ড্ৰেজে ষ্টাডি ৰিপৰ্ট হয়। ছেকেণ্ডত হ'ল জেণ্ডাৰ ইকুইটি এণ্ড গাৰ্লছ এডুকেশ্যন, ড্ৰপ আউট ৰেটছ হেভ ফলেন ড্ৰাষ্টিকেলি এমং গাৰ্লছ ডিউ টু নিউট্ৰিশ্যনেল ছাপৰ্ট এণ্ড ইনক্লুজন অফ ব্ৰেকফাষ্ট। 3 নম্বৰত হ'ল টেকলিং ক্লাছৰুম হাংগাৰ, মিড ডে মিলছ অফাৰ ফাৰ্ষ্ট এণ্ড অনলি মিল ফৰ লাখছ অফ poor children, enhancing concentration of the students. বিষয়বস্তু হিচাপে চাব গ'লে PM পোষণৰ লগত জড়িত এই যি কি ফিচাৰ্ছ হওক বা ইণ্ডিয়াৰ যি ছাকচেছ, এই গোটেইখিনি কিন্তু চিম্পুল কথা হয়। কিন্তু আমি এনেকুৱা সৰু পইণ্টবোৰ আমি বিভিন্ন ধৰণৰ এনচাৰ লিখাৰ যি টেকনিক, সেই স্কিলটো কিন্তু আমি ডেভেলপ কৰিব লাগিব। মই কৈছোঁ আমি যিখিনি বৰ্তমানলৈকে পঢ়িছোঁ, আমি নৰ্থ ইষ্টৰ ওপৰত পঢ়িলোঁ বা আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত পঢ়িলোঁ, আজি আমি PM পোষণৰ ওপৰত পঢ়িছোঁ, আমি নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছনৰ ওপৰত পঢ়িছোঁ। এই গোটেই বস্তুবোৰৰ লিংক আছে আমাৰ গোটেই চিলেবাছৰ লগত। আমি প্ৰিলিমিনেৰীৰ কাৰণেতো সবিশেষ পঢ়িবই লাগিব। আমি প্ৰত্যেকটো টপিকৰ অবজেক্টিভ, এইমছ, এই গোটেইখিনি জানিব লাগিব। আমি বিভিন্ন টপিক আলোচনা কৰিব লাগিব প্ৰিলিমছৰ কাৰণে। কিন্তু মেইনছৰ চিলেবাছৰ ওপৰত বেছ কৰি আমাৰ যিবোৰ কুৱেশ্যন আহে, আমি যদি লিখাত স্মাৰ্ট ৱে মেইনটেইন কৰিব পাৰোঁ বা আমি যদি টেকফুলি বস্তুটো ডিল কৰিব পাৰোঁ, তেন্তে আমি বিভিন্ন ধৰণৰ এক্সাম্পল হিচাপে আমি এই যিবোৰ আলোচনা কৰি আছোঁ, এইবোৰ আমি এনচাৰত ব্যৱহাৰ কৰিব পাৰিম। গতিকে সেই গোটেই কথাখিনি মই মোৰ দীঘলীয়া যি ডিছকাশ্যনৰ ভিডিঅ' হয় তাত মই সদায় আলোচনা কৰি আহিছোঁ আৰু ভৱিষ্যতেও আলোচনা কৰিম। আজিৰ 5-minute চিৰিজৰ এই বিষয়বস্তুটো আপোনালোকক আগবঢ়ালোঁ। প্ৰিলিমছৰ পাৰ্চপেক্টিভত আপোনালোকে এইমছ, অবজেক্টিভ আৰু যিখিনি কি ফিচাৰ্ছ সেইখিনি মনত ৰাখিব লাগিব। আৰু বাকী মেইনছৰ এনৰিচমেণ্ট হিচাপে আমি যিখিনি ডাটা আমি পাইছোঁ,
ফাণ্ড এলটমেণ্ট কিমান হয় বা এনৰোলমেণ্ট কিমান বাঢ়িছে বা PM পোষণে কি ধৰণে গাৰ্লছ এনৰোলমেণ্ট ইনক্ৰিজ কৰিছে এই গাৰ্লছ এনৰোলমেণ্ট আকৌ ৰিলেটেড হৈ আছে মই আলোচনা কৰা যি নাৰী শক্তি বা উমেন এম্পাৱাৰমেণ্টৰ ওপৰত পঢ়িছিলোঁ হায়াৰ এডুকেশ্যন বা গাৰ্লছৰ এডুকেশ্যন যিমানে ইনক্ৰিজ হ'ব সিমানে চাইল্ড মেৰেজৰ দৰে যিবিলাক সমস্যা সেইবিলাক নাইকিয়া হ'ব ছোৱালীবিলাক ডিপেণ্ডেণ্ট আনৰ ওপৰত হৈ থাকিব লগা নহ'ব ইণ্ডিপেণ্ডেণ্ট হ'ব ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত চলি থকা যি পেট্ৰিয়াৰ্কেল যিবিলাক ডমিনেন্স বা যিখিনি ভাইলেন্স সেই ভাইলেন্সখিনি কমি আহিব গতিকে প্ৰত্যেকটো বস্তু ইটোৰ লগত সিটো ৰিলেটেড হৈ আছে জাষ্ট আমি ৱে অফ থিংকিংটো চেঞ্জ কৰিব লাগিব আৰু আমি কি ধৰণে তাক আমাৰ এনচাৰত ব্যৱহাৰ কৰিব পাৰিম সেই যিটো স্কিল সেই স্কিলটো আমি শিকিব লাগিব আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম কিন্তু আজি মই মেইনছৰ কাৰণে টপিক ডিছকাছ যি ভিডিঅ' আগবঢ়াওঁ সেয়া আগবঢ়াব পৰা নহ'ব বিশেষ ব্যস্ততাৰ কাৰণে অহাকালিলৈ মই এটা নতুন টপিকৰ সৈতে আৰু ডিছকাশ্যন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম